Chapter 8 8 শব্দ আৰু বৰ্ণ বিশ্লেষণ গৰ জ তাপকি লক সমা ইত্যাদি অজগৰ কিতাপ কল মাছ ইত্যাদি ওপৰৰ প্ৰথম শাৰীত দিয়া বৰ্ণ সমষ্টিবোৰৰ পৰা কোনো অৰ্থ প্ৰকাশ হোৱা নাই তাত মাত্ৰ বৰ্ণবোৰ লগ হৈহে আছে গতিকে সেইবোৰক শব্দ বুলি ক'ব নোৱাৰি কিন্তু দ্বিতীয় শাৰীত দিয়া আখৰবোৰ লগ হৈ একোটা অৰ্থ প্ৰকাশ কৰিছে সেইবোৰহে শব্দ সূত্ৰ এটা বা তাতকৈ অধিক বৰ্ণ বা আখৰ লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বোলে শব্দ বিশ্লেষণ শব্দৰ প্ৰত্যেক বৰ্ণক বেলেগ বেলেগকৈ দেখুৱাকে বৰ্ণ বিশ্লেষণ বা বৰ্ণ বিন্যাস বোলে যেনে পানী সমান প যোগ আ যোগ দন্ত্য ন যোগ দীৰ্ঘ ই কমলা সমান ক যোগ অ যোগ ম যোগ অ যোগ ল যোগ আ কিতাপ সমান ক যোগ হ্ৰস্ব ই যোগ দন্ত্য ত যোগ আ যোগ প বিজ্ঞান সমান ব যোগ হ্ৰস্ব ই যোগ বৰ্গীয়া জ যোগ নিয় যোগ আ যোগ দন্ত্য ন কামাখ্যা ক যোগ আ যোগ ম যোগ আ যোগ খ যোগ উন্দিষ্ট য় যোগ আ স্বাধীন সমান দন্ত্য হ যোগ ব যোগ আ যোগ দন্ত্য ধ যোগ দীৰ্ঘ ই যোগ দন্ত্য ন পুৰস্কাৰ সমান প যোগ হ্ৰস্ব উ যোগ ৰ যোগ অ যোগ দন্ত্য হ যোগ ক যোগ আ যোগ ৰ কীৰ্তন সমান ক যোগ দীৰ্ঘ ই যোগ ৰ যোগ দন্ত্য ত যোগ অ যোগ দন্ত্য ন জগন্নাথ সমান বৰ্গীয়া জ যোগ অ যোগ গ যোগ অ যোগ দন্ত্য ন যোগ দন্ত্য ন যোগ আ যোগ দন্ত্য থ পৰাক্ৰমী সমান প যোগ অ যোগ ৰ যোগ আ যোগ ক যোগ ৰ যোগ অ যোগ ম যোগ দীৰ্ঘ ই